আজি এটা পবিত্ৰ আসলতে স্থানত আহি উপস্থিত হৈছো। স্থানৰ নাম কম কি উপস্থিত হৈছো তাৰ পূৰ্বে মই কিছু ব্যক্তি দেখুৱাই ল'ব খুজিছো। এয়া মোৰ পিছফালে দেখিবলৈ পাইছে ইছলাম ধৰ্মাৱলম্বী লোকসকল। এই মুহূৰ্তত মোৰ পিছফালে আছে কিন্তু কেইবাজন ব্যক্তি ইয়াত সমবেত হৈছে আৰু যদি ওপৰৰ পিনে সমবেত হৈছে কাম কৰা পৰিলক্ষিত হৈছে। আৰু মই অলপ সময়ৰ কাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰাৰ কাৰণে আসলতে এই যি কাম সেই কাম স্থগিত ৰখা হৈছে। কাৰণটো হৈছে যে আল্লাহৰ ঘৰ যি মছজিদ সেই মছজিদ নিৰ্মাণ কৰি থকা হৈছে বাগমাৰাত দেখিবলৈ পাইছে যে আল্লাহৰ ঘৰ মছজিদৰ যি নিৰ্মাণ কাম সেয়া কৰি আছে। এই মুহূৰ্তত দেখিবলৈ পাইছে সম্ভৱতঃ ছাদ ঢালাই হৈ আছে আৰু এই মছজিদ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত কেইবা লাখ টকাৰ প্ৰয়োজন হ'ব। গতিকে স্ক্ৰীনত এই মুহূৰ্তত ফোনপে নম্বৰ দেখিবলৈ পাইছে মছজিদ কমিটিৰ। সেই ফোনপে নম্বৰত আপোনালোকে কিন্তু মুক্ত হাতে আপোনালোকে দান কৰিব পাৰে আৰু আল্লাহৰ ঘৰত অৰ্থাৎ মছজিদত দান কৰিলে কিন্তু সেই অথলে নাযাওঁ আমি সবে জানো। আৰু যিসকল মুছলমান ব্যক্তিয়ে এই মুহূৰ্তত এই ভিডিঅ' চাই আছে তেওঁলোকক মই অনুৰোধ জনাইছোঁ ভিডিঅ'টো এতিয়াই শ্বেয়াৰ কৰক আৰু যোনে যিমান পাৰে 10 টকা 100 টকা 200 টকাৰ পৰা 500 টকা 1000 টকা প্ৰত্যেকজন ব্যক্তিৰ সাধ্য অনুপাতে আপোনালোকে দান কৰিব পাৰে আৰু এই দান অথলে নাযায় আল্লাহৰ ঘৰৰ বাবদ আপোনালোকে দান কৰিব। অকণমান আগুৱাই আহিবলৈ অনুৰোধ জনাইছোঁ। কেইবাজনো ব্যক্তি ইয়াত দেখিবলৈ পাইছোঁ। জানিবলৈ বিচাৰিম আচলতে বৃহৎ এখন মছজিদ নিৰ্মাণ কৰি থকা হৈছে ঠাইডোখৰৰ নাম জানিব বিচাৰিম আৰু কিমান টকা আচলতে ব্যয় হ'ব এই মছজিদখনত সবিশেষ মই আপোনাৰ পৰা জানিব বিচাৰিম। হয়, আসসালামু আলাইকুম। সমূহ অসমবাসী ৰাইজক মোৰ তৰফৰ পৰা মই সালাম যাচিছোঁ। আমি আমাৰ এই বৃহত্তৰ বাগমাৰা গাঁৱৰ ভিতৰত আমি মধ্য বাগমাৰা ৰহমানিয়া মছজিদ নামেৰে নামাকৰণ কৰিছোঁ আমাৰ মছজিদখন। আমাৰ বৃহৎ এখন ইয়াতে পুঁজিৰ প্ৰয়োজন হৈছে। আমি আমাৰ আনুমানিক আমি এখন বাজেট প্ৰস্তুত কৰিছোঁ। আমাৰ প্ৰায় 50 লাখ টকীয়া এখন মছজিদ ঘৰ আমি নিৰ্মাণ কৰিবলৈ আগবাঢ়ি আহিছোঁ। তো আমাৰ গাঁওখনত যিহেতু আমাৰ গাঁওখন অতি পিছপৰা, আমাৰ এই গাঁওখনত মানে ব্যৱসায় বাণিজ্যও কম, লগতে চাকৰিৰ ক্ষেত্ৰতো মানুহৰ সংখ্যা কম। আমি যিমানখিনি পাৰিছোঁ আমাৰ গাঁৱৰ পৰা দুখীয়া মানুহৰ পৰা হ'লেও অলপ সহায় লৈ আমি মছজিদখন কৰিবলৈ আগবাঢ়িছোঁ। কিন্তু এতিয়া ধৰক আমাৰ আৰ্থিক বহুত প্ৰয়োজন, টকাৰ প্ৰয়োজন। আমি সমূহ অসমৰ বা ভাৰতবৰ্ষৰ সমূহ ইছলাম ধৰ্মী ৰাইজৰ পৰা আমি কিঞ্চিত পৰিমাণ হ'লেও যদি কিঞ্চিত পৰিমাণ এটকাকৈও দিয়ে অন্ততঃ আমাৰ মছজিদখন হোৱাত এটা সঁহাৰি হ'ব বুলি আমাৰ অনুভৱ। নিশ্চিতভাৱে আল্লাহৰ ঘৰত দান কৰিলে অথলে নাযায়। জনাব এজন আছে, মই জনাবগৰাকীৰ পৰা জানিব বিচাৰিম আচলতে আল্লাহৰ ঘৰৰ নিৰ্মাণ কৰাৰ নামত যদি কোনোবাই দান দক্ষিণা দিয়ে তেতিয়াহ'লে কিমানখিনি সওয়াব মই আপোনাৰ পৰা জানিব বিচাৰিম। भाई मैं इसी मस्जिद में सबसे पहले इमाम रहा और ये दिखाई दे रहा है, सामने दिखाओ, ये जो मुक्तब घर दिखाई दे रहा है यहाँ पर नमाज हो रहा है और सामने जो ये कब्रिस्तान है, जगह बहुत कम है। इसलिए मैंने अपने गाँव वालों को एक साथ लेकर मशवरा करके जगह कम है इसीलिए नमाजी बहुत है, इसीलिए मैंने अपने मोहल्ले की तमाम भाइयों से गुजारिश करके ये जो प्रोग्राम किया हमने, ये बिल्डिंग के बारे में जगह कम होने की वजह से यह गांव में अगर बिल्डिंग ना हो कोई प्रॉब्लम नहीं, लेकिन हमारी जगह की कमी की वजह से हमने बिल्डिंग करने के लिए तैयारी की। तो यहाँ की गांव की जो लोग हैं सब के सब गरीब ही ज़्यादातर है। आप अगर कैमरा घुमा के दिखाएंगे तो किसी जगह किसी घर में पक्का यानी पक्की घर जो होते हैं, पक्की मकान नहीं है, सारे गरीब लोग हैं। दूसरे से मांग के अल्लाह के घर में अगर कोई शख्स ये ख्याल करके अगर 1 रुपया दे दे, अल्लाह उसके अमल नमा में इतनी नेकियां देंगे। और उसको किसी ने हदीस शरीफ में अल्लाह के रसूल सल्लल्लाहु अलैहि वसल्लम ने फरमाया, अगर किसी ने अल्लाह के घर के लिए या तो खुद 1 रुपया दिया या किसी ने उसी 1 रुपया को लेने के लिए गया या किसी ने अपनी बात कह के सहायता किया, तो अल्लाह पाक उसके अमल नमा में यानी उसको कल क़यामत के दिन उसके लिए जन्नत एक जगह है, सुकून। हमारे मुसलमान में हम समझाते लोगों को, कुरान में और हदीस में ये आया हुआ है कि किसी ने अगर अल्लाह के घर बनवाने के लिए चाहे पत्थर हो, चाहे रेत हो, चाहे एक ईंट हो, किसी ने इस घर में दान किया यानी इस मस्जिद बनवाने के लिए सहायता किया, अल्लाह उसके लिए जन्नत के बागों में से
एक बाग दिया जाएगा उसके लिए, और जन्नत में उसके लिए एक इतनी बड़ी बालाखाना बना के देंगे। ধন্যবাদ জনাইছোঁ আৰু কিছু পৰিৱেশ মই দেখুৱাবলৈ যত্ন কৰিম এই মুহূৰ্তত। নিশ্চিতভাৱে যদি আপোনালোকৰ পিতৃ মাতৃ এই পৃথিৱীৰ পৰা বিদায় মাগিছে তেতিয়াহ'লে তেওঁৰ নামত আপোনালোকে আচলতে চিমেণ্ট দিব পাৰে, শিলগুটি দিব পাৰে, বালি দিব পাৰে, এইখিনিও কিন্তু সহযোগিতা আপোনালোকে কৰিব পাৰে। স্ক্ৰীণত মোবাইল নম্বৰ এই মুহূৰ্তত দেখিবলৈ পাইছে, সেই মোবাইল নম্বৰত এই কমিটিৰ যি বিষয়ববীয়া তেওঁলোকৰ লগত আলোচনা কৰিব পাৰে। আপুনি যদি চিমেণ্টো দিব খুজিছে, যিকোনো হ'ব পাৰে, এই ঘৰ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত যিসমূহ সা সামগ্ৰীৰ প্ৰয়োজন সেয়াও কিন্তু আপোনালোকে দিব পাৰিব। তাৰ উপৰিও ফোনপে' নম্বৰ আছে, এই নম্বৰত আপোনালোকে আৰ্থিকভাৱে নিজৰ খাদ্য অনুপাতে সহযোগিতা আগবঢ়াই এই মছজিদখন নিৰ্মাণ কৰাৰ ক্ষেত্ৰত আপোনালোকৰ যি সহযোগিতা আগবঢ়াব পাৰে আৰু সোৱাপৰ ভাগিদাৰ হ'ব পাৰে।